চেলেঙনি গাঁৱৰ বৰ্ণালী গগৈ নহয়, এইবাৰ খেলিমেলিখন লগাইছে মৰাণৰ বেজৰ চুক বঙালী গাঁৱৰ বৰ্ণালীয়ে। বৰ্ণালী হয়নে? কনিষ্টবলৰ পত্নী বৰ্ণালী গগৈৰ কাণ্ডত মৰাণত চাঞ্চল্য। বিভিন্ন চলচাতুৰি প্ৰলোভন ঘৰুৱা অসুবিধা দেখুৱাই বৰ্ণালীয়ে বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিলে কেইবা লাখ টকা। ৫-৬ মাহৰ ভিতৰত ধন ঘূৰাই দিম বুলি কোৱা বৰ্ণালীৰ ৰূপ এতিয়া সলনি হৈ গ'ল, যাৰ বাবে এতিয়া নিগমে মৰিছে এইসকল মহিলা। এই মহিলাগৰাকীৰ নাম বৰ্ণালী গগৈ। মহিলাগৰাকীৰ স্বামী আৰক্ষী কনিষ্টবল। কাৰ পৰা কিমান টকা মহিলাগৰাকীয়ে বিভিন্ন অজুহাত দেখুৱাই সংগ্ৰহ কৰিছিলে সেয়া আপুনি প্ৰথমেই শুনি লওক। 2 লাখ 10 এইটো 19 চনত 6 মাহৰ মূৰত ঘূৰাই দিম বুলি মোৰ পৰা লৈছিলে 70,000 টকা লৈছিলে। গোটৰ পৰা 42,000 লৈ থৈছিলে আৰু আমাৰ ব্যক্তিগত হিচাপৰ মোৰ পৰা লৈছিলে 70,000। তেনেকৈ কৈ নাই কমে 3-3.5 লাখ টকামান লৈছিলে। মোৰ মানুহজন নথকা স্বত্বটোতে মোক আজিলৈকে পইচাখিনি ঘূৰাই দিয়া নাই। এতিয়া ধন ঘূৰাই বিচাৰিলে কি কয় বৰ্ণালীয়ে? তাৰপৰা ল'ৰাটোক কৈছে এইটো কেছত ফচাম। তাৰপৰা ল'ৰাটোৱে ডিঙিত ধৰিছেহি। ডিঙিত ধৰা দেখি লাহেকৈ গুচি আহিব লৈছোঁ, দৰ্জাখন খুলি দি দিছে। তাৰপৰা মই যেনেকৈ ইয়াক লৈ টানি হেৰি কৰি দৰ্জাখন খুলি আমি ওলাই গুচি আহিছোঁ। পুলিচৰ ঘৈণীয়েক বুলি বহুত দাদাগিৰি কৰে, একদম গ'লে মানে তাৰমানে ইমান মিছবিহেভ কৰে নহয়। শুনিলে নহয়, বৰ্ণালী গগৈৰ এই কাণ্ডক লৈ এতিয়া মৰাণত চাঞ্চল্যৰ সৃষ্টি হৈছে। 2019 আৰু 2020 চনৰ এই সময়ছোৱাত বৰ্ণালী গগৈয়ে এই মহিলাসকলৰ পৰা কেইবা লাখ টকা সংগ্ৰহ কৰিছিল। 8 গৰাকী মহিলাই 2022 চনত বৰ্ণালী গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতেই টকা ঘূৰাই দিম বুলি চুক্তিবদ্ধও হৈছিল, কিন্তু আজি পৰ্যন্ত এওঁলোকে টকা ঘূৰাই নাপালে। বৰ্ণালী গগৈৰ ওপৰত আমি 2022 চনতে কেছ এখন দিছিলোঁ। আমি গোট হৈও দিছিলোঁ আৰু 7 গৰাকী আমি ব্যক্তিগত হিচাপেও দিছিলোঁ। তেওঁ কেছখন মানে থানালৈ কোৰ্টলৈ গৈছিলে। 2022 চনতে দিম বুলি চুক্তি কৰিছিলে। আজি 24 চনৰ হ'ল, একো দিম ব্যৱস্থা লোৱা নাই। মেজিষ্ট্ৰেটৰ ওচৰত তাই চাইন মাৰি থৈছে যে মোক 1000-1000কৈ প্ৰতি মাহে দিম বুলি তাই ক'লে, কিন্তু আজিলৈকে তাই এটকা পইচাও মোক ঘূৰাই দিয়া নাই। ভুক্তভোগী মহিলাসকলে পুনৰ মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে। মৰাণৰ পৰা কেমেৰা পাৰ্চন মন্টুৰ সৈতে তপব্ৰত গগৈ, DY365।